ঔষধটো লগাৰ পিছত এই জাগাখিনিত ধৰিব। নিশ্চয় ধৰিব পংকজ দা, কাৰণ আপুনি এইটো ঔষধৰ নামত মিঠি আৰু কালজিৰা ভাজিহে দিছে। কাইলৈ ৰাতিপুৱা ইয়াতে ঘামচিৰ নিচিনা ওলাব, আৰু এই ঘামচিটো যাতে বাঢ়ি নাযায় তাৰে কাৰণে এই ঔষধটোৰ বিধিত এটা মলম লগাব লগা আছে। মানিছোঁ পংকজ দা, বিষ আপুনিয়ে তৈয়াৰ কৰক আৰু ঔষধো আপুনিয়ে বিকক। This is business. নমস্কাৰ। চুলি সৰা বন্ধ কৰাৰ কাৰণে এটা ৰামবান টিপছ সকলোৱে মনত ৰাখিব। মেথি 100 গ্ৰাম, কালজিৰা 50 গ্ৰাম, 200 গ্ৰাম মিঠাতেলত ভালকৈ ভাজি বটলত ভৰাই থৈ দিব ঠাণ্ডা কৰি। সেইটো সপ্তাহত 2-3 দিন লগাব। এইটোৰে চুলি সৰা এসপ্তাহতে বন্ধ হৈ যায়। এইটো অল ইন ওৱান নামেৰে আমাৰ সঞ্জীৱন লাইফ এপতো পোৱা যায়। হয়, মানিছোঁ পংকজ দা, আপোনাৰ কথাত যে লজিক আৰু কমন চেঞ্চ বোলা বস্তুটো একেবাৰে নাই, কিন্তু সাধাৰণ ৰাইজক এনে ৰামবান মিছা মাতিব নাপায়। যদি সকলো ধৰণৰ চেষ্টা কৰিও আপোনাৰ চুলি সৰা বন্ধ কৰিব পৰা নাই, তেনেহ'লে এটা ৰামবান দিছোঁ মই, ব্যৱহাৰ কৰি চাব, ভাল পাব। আধা কাপ চাউল, যিটো আউলা চাউল বুলি কওঁ আমি, সেইটো 1 গিলাচ পানীত 10 দিন তিয়াই থৈ দিব। তাৰপিছত সেইটো 10 দিন পিছত অলপমান গন্ধ ওলাব, সেইটো মূৰত লগাব। মূৰত লগাই 1 ঘণ্টা থৈ দিব। তেনেকৈ মাহত 2বাৰমান কৰিব। তাৰপিছত এইটো মূৰটো ধুই লগাই 1 ঘণ্টামান ৰাখি মূৰটো ধুই পেলাই ৰাতি যিদিনা লগাই অল ইন ওৱান তেলটো লগাব, বা আগা দিনা অল ইন ওৱান তেলটো লগাই ৰাতিপুৱা সেইটোও লগাব পাৰে। এনেকৈ মাহত 2বাৰমান কৰিলে চুলি সৰা একেবাৰে বন্ধ হ'ব আৰু চুলিটো উজ্জ্বল হ'ব, কণ্ডিচনাৰ কৰা যেন হ'ব, ধুনীয়া হ'ব, দীঘল হ'ব, চুলিৰ গুৰিবিলাকো মজবুত হ'ব, উপি চুপি থাকিলেও গুচি যাব। ধন্যবাদ। ফাৰ্ষ্ট অফ অল মই ক'ব বিচাৰোঁ পংকজ দা আপোনাক, আৰু সেই চাউলখিনি 10 দিন পিছত ফাৰ্মেণ্টেশ্যন হৈ এলকহললৈ সৃষ্টি হ'ব। আৰু যদি আপুনি ভাবে পংকজ দা সেই চাউলখিনি মূৰত লগাই আপোনাৰ চুলি সৰা ৰোধ কৰিব বুলি, তেন্তে মই আপোনাক কওঁ আপোনাৰ মূৰত ইনফেকশ্যন আৰু ইৰিটেশ্যনৰ বাহিৰে একো নহয়। সঁচাকৈ পংকজ পাঠকে ইমানে ফাল্টু আৰু লজিক নথকা কথাবোৰ কয়, যিবোৰ শুনিলে আপোনাৰো হাঁহি উঠিব। ধৰি লওক এগৰাকী কেলছিয়ামৰ অভাৱত মানে এজন ৰোগী ভুগিছে, তেওঁ কেলছিয়ামৰ অভাৱত, আপুনি চূণ খাবলৈ দিলে। আপুনি এইটো পৰীক্ষা কৰিছেনে নাই? এই কথাবোৰ পৰীক্ষা কৰি লৈছে নাই আপুনি? কেলছিয়ামৰ অভাৱত নহয়, চূণ খাবলৈ দি দিলে আপুনি, কাৰণ আপুনিতো 1 ছেকেণ্ডো মই কৈছোঁ আমাৰ ওচৰে পাজৰে পোৱা গিলৈ, যাক আমি শগুনী লতা বুলি কওঁ, তাৰ ৰসটো বিৰাট ভাল। মেলেৰিয়াৰ কাৰণে হওক, ডেংগুৰ কাৰণে হওক, বিৰাট ভাল ৰসটো। আধা কাপ কৰি ৰস উলিয়াই 4-5 দিন খালে মেলেৰিয়া নোহোৱা হৈ যায়। নোহোৱা হৈ যায়। झूठ बोलो, बार बार झूठ बोलो।